আজি আমাৰ বিৰোধী ঐক্যমঞ্চ অসমৰ 16টা দলৰ সকলো ৰাজ্যিক নেতৃবৃন্দই আমি একেলগে অসমৰ মাননীয় ৰাজ্যপাল মহোদয়ক লগ কৰি আমি এখন স্মাৰক পত্ৰ দিছোঁ যে আমি কোনো পৰিস্থিতিত নামানো। যদি অসমত বলবৎ হ'বলৈ হয়, অসমৰ ভাষা সাহিত্য সংস্কৃতি অৰ্থনীতি সামাজিক যি আমাৰ বাতাবৰণ তাৰ প্ৰতি প্ৰচণ্ড ভাবুকি হ'ব। আৰু সেই কথাখিনি আমাৰ ইউনাইটেড অপজিশ্যন ফৰামৰ আমাৰ নেতৃবৃন্দই ৰিপুণ বৰা ডাঙৰীয়া, ৰোহিণ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, চৰণ ডেকা ডাঙৰীয়া সকলোৱে ৰাজ্যপাল মহোদয়ৰ সৈতে বাৰ্তালাপত তেখেতে আমাক কথা দিছে যে আমাৰ যিখিনি মতামত সেইখিনি তেখেতে কৈছে মোৰ এটা সীমাবদ্ধতা আছে, কিন্তু আপোনালোকৰ অনুভৱ, আপোনালোকৰ চিন্তা আৰু আপোনালোকৰ মেমৰেণ্ডাম তেখেতে ৰাষ্ট্ৰপতি মহোদয়লৈ প্ৰেৰণ কৰিব। লগতে আজি আমি বিৰোধী ঐক্যমঞ্চ অসমে সিদ্ধান্ত লৈছোঁ যে খুব সোনকালে আমি দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগ পাব বিচাৰোঁ। আমি আজি প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিম তেখেতক লগ পোৱাৰ বাবে অনুমতি বিচাৰি, আৰু আমি ৰাজ্যপাল মহোদয়কো জনাইছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি লগ পাবৰ কাৰণে যি পত্ৰ লিখিম তাৰ প্ৰতিলিপি ৰাজ্যপাল ডাঙৰীয়া আমাক কৈছে যে মোকো এখন দিব, ময়ো ক'ম যাতে অসমৰ 16টা বিৰোধী দলৰ বক্তব্যখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখামুখি টেবুলত বহি পেলাই শুনে। সেইকাৰণে আমি এই সিদ্ধান্তটো আপোনালোকক জনাইছোঁ।